নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 17 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গোৱালপাৰাত অবৈধভাৱে অমানৱীয়তাৰে উচ্ছেদ চলাইছে। সংখ্যালঘুক টাৰ্গেট কৰি হাৰাশাস্তি চলাই আছে এইখন চৰকাৰে। নিৰ্বাচনৰ সময়ত সংখ্যালঘু অঞ্চলত ভোট ভিক্ষা খুজিবলৈ গ'লে সংখ্যালঘু জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। নামনি অসমত চলা বৃহৎ উচ্ছেদ অভিযানক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে। আন এটা খবৰ হৈছে নিশাও গোৱালপাৰাত চলিছে বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদস্থলীত আমচুৰ সভাপতি উপস্থিত হৈছে। ৰেজাউল কৰিম চৰকাৰ উপস্থিত হৈছে গোৱালপাৰাৰ উচ্ছেদস্থলীত। নিশা এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। আজিও চলিব প্ৰশাসনৰ বুলডজাৰ। এবাৰ ৮,০০০ৰো অধিক পৰিয়ালৰ বসবাস কৰি আছিল হাছিলা বিলত আৰু ১৫৫৫ বিঘা মাটি খালী কৰিছে প্ৰশাসনে। ১৫ খনকৈ বুলডজাৰেৰে এফালৰ পৰা চলাই আছে বৃহৎ উচ্ছেদ অভিযান। আজি ৬৬৭টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। দুদিনৰ পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিছিল প্ৰশাসনে। কালি পুৱাৰে পৰা প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান। আন এটা খবৰ হৈছে ২২ জুনত প্ৰবৃত্তি, এবাৰ ২৬ জুনত নিবৃত্তি। অম্বুবাচীলৈ আহোঁতে মানিব লাগিব এইকেইটা নিয়ম। যিকেইটা নিয়মৰ কথা আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰতে আহিব পাৰিব ভক্তসকল। নীলাচল পাহাৰলৈ VIP ব্যৱস্থাৰে কোনো যাব নোৱাৰিব। সম্পূৰ্ণ নীলাচল পাহাৰত নিষিদ্ধ কৰা হৈছে শোভাযাত্ৰা। মন্দিৰ খোলাৰ দুদিনলৈকে নাথাকিব VIPৰ প্ৰৱেশ। VIP ব্যৱস্থাৰে মুখ্যমন্ত্ৰীকো মেলালৈ নাহিবলৈ অনুৰোধ কামৰূপ মহানগৰ। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানতে আকৌ বিজুতি। এবাৰ প্ৰতিদিনেই ধাৰাবাহিকভাৱে বিমানত বিজুতি ঘটি আছে। এবাৰ এয়াৰ ইণ্ডিয়া বিমানত আকৌ বিজুতি। এবাৰ ডুবাই এয়াৰপৰ্টত হাহাকাৰ লাগিছে। ডুবাইৰ পৰা জয়পুৰ অভিমুখী আছিল এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান। এগৰাকী মহিলা যাত্ৰীয়ে বন্দী কৰিছে সমগ্ৰ দৃশ্য। ইটোৰ পিছত সিটো অঘটনে লগ এৰা নাই এয়াৰ ইণ্ডিয়া বিমানক। শনিবাৰে সংঘটিত হোৱা ঘটনাত হঠাৎ পোহৰলৈ আহিছে সামাজিক মাধ্যমত। এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ যান্ত্ৰিক বিজুতিৰ সৃষ্টি হৈছে। ডুবাইৰ এয়াৰ ইণ্ডিয়াত হাহাকাৰ পৰিস্থিতি যাত্ৰীৰ মাজত। পৰৱৰ্তী খবৰটো হৈছে ন্যায় পালে প্ৰয়াত গণশিল্পী ৰাজীৱ খৰিয়াই। গণশিল্পী গৰাকীৰ ভূমি জালিয়াতিত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। উত্তৰ প্ৰদেশৰ পৰা অভিযুক্ত আনন্দ ৰাচিবাচিয়াক ধৰি আনিলে তিনিচুকীয়া আৰক্ষীয়ে। আৰক্ষীক গামোচা পিন্ধাই ধন্যবাদ জ্ঞাপন কৰিছে প্ৰয়াত গণশিল্পীৰ পত্নী উপাসনা বকলিয়াল গগৈয়ে। আন এক ডাঙৰ খবৰ হৈছে এবাৰ আৰক্ষীৰ জালত পৰিছে AIUDFৰ সম্পাদক। ই ৰিক্সাৰ দিয়াৰ নামত সাধাৰণ লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। হুজাইত AIUDFৰ সম্পাদকক আটক কৰা হৈছে। আমি জনাই গৈছো বিগ ব্ৰেকিং নিউজ। এবাৰ আজমল ফাউণ্ডেশ্যনৰ নামত বিভিন্ন জনৰ পৰা সংগ্ৰহ কৰা হৈছে লাখে লাখে টকা। এই অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছত আটক কৰা হৈছে। ই ৰিক্সা দিয়াৰ নামত বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ই ৰিক্সা দিয়াৰ নামতেই বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ। এবাৰ ধুবুৰীত বিভিন্ন জনৰ পৰা লৈছিল ৫,৭০,০০০ টকা আৰু ২০খন ই ৰিক্সা দিয়াৰ নামত দিলৱাৰ হুছেইনে লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। আজমল ফাউণ্ডেশ্যনৰ পৰা ই ৰিক্সা প্ৰদান কৰিম বুলি কৈছিল বহু দৰিদ্ৰ লোকক আৰু নিজকে বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ বুলি দিছিল পৰিচয়। ই ৰিক্সা নাপাই ধনখিনি ঘূৰাই বিচৰাত
পলাই ফুৰিছিল দিলৱাৰ হুছেইনে নিজ বাসগৃহতে আত্মগোপন কৰি থকা অৱস্থাত কৰায়ত্ব কৰিছে আৰক্ষীয়ে আন এটা ডাঙৰ খবৰ হৈছে 15 বছৰৰ অন্তত দেশত হ'ব লোকপিয়ল অন্তৰ্ভুক্ত কৰিব লাগিব আপোনাৰ নাম সম্পত্তি লগতে আয়ৰ তথ্য এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ এবাৰ দ্বিতীয় পৰ্যায়ৰ লোকপিয়লত জনগাঁথনি জাতি বিশেষ সামৰি লোৱা হ'ব স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ডিজিটেলি কৰা হ'ব এই লোকপিয়ল এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো জাতি গণনাও লোকপিয়লৰ হৈ পৰিব অংশ বিশেষ 2027 চনৰ লোকপিয়লৰ পৰাই মহিলা সংৰক্ষণ বিধেয়ক অনাৰ পথ প্ৰশস্ত হ'ব 15 বছৰৰ অন্তত দেশত ঘোষণা লোকপিয়লৰ দিন 2011 চনৰ পিছত দেশত হ'ব দুটা পৰ্যায়ৰ লোকপিয়ল 2026 চনৰ 1 অক্টোবৰত প্ৰথম পৰ্যায়ৰ লোকপিয়ল আৰু 27 বৰ্ষৰ 1 মাৰ্চৰ পৰা হ'ব দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল 15 বছৰৰ অন্ততেই দেশত ঘোষণা হ'ল লোকপিয়লৰ দিন আমি জনাই আছো আন এটা ৱাৰ ব্ৰেকিং এবাৰ ইজৰাইলৰ 5খন চহৰতে জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছে বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ইৰাণ ইয়েমেনৰ ভয়ংকৰ আক্ৰমণ ইজৰাইলত ইয়েমেনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলত এটা ডাঙৰ খবৰ ইজৰাইলৰ 5খন চহৰত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে 370টা মিছাইলেৰে ইজৰাইলত আক্ৰমণ এইবাৰ ইৰাণৰ আকাশ মাৰ্গেৰে অবিৰাম আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে যুদ্ধত নামি পৰিছে আন এক ইছলামিক ৰাষ্ট্ৰ ইৰাণৰ পাছত ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ইয়েমেনৰ সোমবাৰে অগাপিছাকৈ ইজৰাইলত আক্ৰমণ ইৰাণ আৰু ইয়েমেনৰ উপকূলীয় চহৰ হাইফাত সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ উপকূলীয় চহৰতে অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে দুখনকৈ শত্ৰু ৰাষ্ট্ৰৰ প্ৰত্যাঘাতত বহু ইজৰাইলী লোকৰ মৃত্যু হৈছে বৰ্তমানলৈকে ইজৰাইলে ৰাজহুৱা কৰা নাই হতাহতৰ সংখ্যা ইৰাণতো পুনৰ ভয়াবহ আক্ৰমণ ইজৰাইলী বায়ু সেনাৰ পৰৱৰ্তী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত 1951 চনৰ পাছত অহা কোনো লোকেই মাটি কিনিব নোৱাৰিব মাটি বাৰীক লৈ 7টাকৈ নতুন নিয়ম জাৰি কৰিছে ৰাজ্য চৰকাৰে অসমত 1951 চনৰ পাছত অহা কোনো লোকেই মাটি কিনিব নোৱাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 1951ৰ আগত অহা লোকেহে কিনিব পাৰিব মাটি বাৰীক লৈ 7টাকৈ নতুন ঘোষণা বহিৰাগতই অসমত মাটি কিনিব নোৱাৰিব যতে মতে বিক্ৰী কৰিবলৈও মানি চলিব লাগিব বহুকেইটা নিয়ম আন এটা খবৰ হৈছে মাটি ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানীৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে এইখন চৰকাৰে বিজেপিয়ে কংগ্ৰেছৰ শাসনকালত অসমীয়া মানুহে ভাবুকিৰ সন্মুখীন হোৱা বুলি মূল শ্লোগান হিচাপে লৈ 2016 চনৰ পৰাই অসমীয়া জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি প্ৰচাৰ চলাই আহিছে তেনেকৈ অসমীয়া ৰাইজে তেওঁলোকক প্ৰতিটো নিৰ্বাচনত ভোট দি আহিছে প্ৰথম অৱস্থাত নিয়োগৰ সুবিধা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি হিমন্ত বিশ্ব শৰ্মাই চাহ বাগানৰ 5% ভূমি চাহ ৰোপণৰ বিপৰীতে অন্য কামত ব্যৱহাৰ কৰিব পাৰ হ'ব বুলি বিধানসভাত প্ৰস্তাৱ আনিলে যিহেতু অসমত ভয়াবহ নিবনুৱা সমস্যা দেখা দিছে সেয়েহে কংগ্ৰেছে তাত সঁহাৰি দিছিল কিন্তু এতিয়া দেখা গৈছে যে প্ৰথমতে লেণ্ড বেংক কৰিব খুজিলে ইনকাম টেক্সৰ দৰে সম্পত্তিৰ তথ্য সংগ্ৰহ কৰাৰ দৰে লেণ্ড বেংক সৃষ্টি কৰিব বিচাৰিলে লগতে কাৰ ক'ত কি ধৰণৰ মাটি আছে সেই সম্পৰ্কত চৰকাৰ অৱগত হ'ব এইখিনি কৰি চৰকাৰে সকলো নীতি নিয়ম জলাঞ্জলি দি খিলঞ্জীয়া মানুহৰ মাটি পুঁজিপতিক আবণ্টন দিবলৈ ব্যৱস্থা কৰিছে প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ দেশ বুলি কৈছে প্ৰধানমন্ত্ৰীয়ে অৱগত হৈছে যে ইয়াৰ মাটিটো যে লক্ষ্মী আছে সেই কথা অৱগত হৈ যিসকল বাহিৰৰ ব্যৱসায়ী
আদানী আম্বানী বাবা ৰামদেৱক গতাব পাৰে তাৰ ব্যৱস্থা কৰিছে অসমীয়া মানুহৰ মাটিৰ অধিকাৰ কাহিব খুজিছে আজি এক সংবাদমেলত এই মন্তব্য কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই